ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰচিপথাৰ নেপালী গাঁৱৰ খেতি পথাৰত গাঁৱৰে প্ৰয়াত চম্নমুৰিৰ পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। পুৱা ভাগতে খেতি পথাৰলৈ ওলাই গৈছিল সুনীল মুৰাৰী। বিয়লি লোকজন ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰি নাপাই খেতি পথাৰলৈ যায় আৰু খেতি পথাৰতে পানীত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহ আৰু তাৰ পাছতে আৰক্ষীক অৱগত কৰে। আনহাতে ধেমেচি 2 নং কলালুৰ নামডাঙৰ নিবাসী তৰুণ ফুকনৰ মৃতদেহ নলাৰ পৰা উদ্ধাৰ কৰে মৰাণ থানাৰ আৰক্ষীয়ে। পথাৰলৈ গৈতে আহোঁতে মানে তো তাৰ এনেকৈ বেমাৰ আছিলে আৰু তো পথাৰত এনেকৈ ধান দোৱা আছিলে আৰু এনেকৈ পৰিলে যে আৰু পৰেই থাকি গ'ল মানে আমি ৰাতিটো মানে বিচাৰিলে বাইহেঁতেও বিচাৰিলে চবেই বিচাৰিলোঁ তো বিচৰা সময়ত আৰু য'ত যায় তাত গ'লোঁ আৰু নাপালোঁ তাতে। তো ৰাতিপুৱা যেতিয়া আৰু পথাৰ গ'লোঁ পথাৰতে দুপৰীয়া সময়ত আৰু যেতিয়া আহিছিলোঁ তেতিয়া আমাৰ দাদাজনে চালে আৰু কোন হয় আপোনাৰ? আমাৰ ভিনিদেউ আছিলে। কি নাম? সুনীল মুৰা। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট এনে ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।